নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটি ভাল খবৰ। তেওঁলোকৰ দৰমহা 34% বৃদ্ধি হ'ব আৰু এই বৃদ্ধি কাৰ্যকৰী হ'ব জানুৱাৰী 2026 পৰা। আৰু এই সম্পৰ্কে আজিৰ দৈনিক বাতৰি কাকতসমূহত এক বিস্তাৰিত বাতৰি প্ৰকাশ পাইছে। মই আজি ভিডিঅ'টিত আপোনালোকক সেই বাতৰিটোৰ বিষয়ে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰিটিৰ মূল কথাখিনি আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে। এটা উল্লেখ কৰিছে যে কমেও 34% বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন। অষ্টম দৰমহা আয়োগৰ সিদ্ধান্তত চৰকাৰে মোহৰ মাৰিলেই চাকৰিয়ালে বৰ্তমানৰ তুলনাত অধিক ধন লাভ কৰিব। সমানে বৃদ্ধি হ'ব পেঞ্চনো। দেশৰ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসহ মুঠ 11 নিযুত অহা বছৰৰ জানুৱাৰীৰ পৰাই সৰহীয়া মাত্ৰাত ধন লাভ কৰাৰ সম্ভাৱনা আছে। এইবাৰ দৰমহা আয়োগে কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ 1.83ৰ পৰা 2.46% ধাৰ্য কৰিছে, যি হৈছে পূৰ্বৰ তুলনাত অধিক। অৰ্থাৎ প্ৰাথমিক বেতন বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰিছে চৰকাৰে উদ্যোগ। অৱশ্যে বৰ্তমানৰ গতিলৈ লক্ষ্য কৰি দৰমহা বৃদ্ধিৰ প্ৰক্ৰিয়া বিলম্বিত হোৱাৰ আশংকা আছে। সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰে দৰমহা আয়োগৰ কেইবাটাও সিদ্ধান্তত বৰ্তমান পৰ্যন্ত অনুমোদন দিয়া নাই। সৰ্বোপৰি ৰাজকোষৰ সৈতে সামঞ্জস্য ৰাখি বেতন বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে। আনহাতে বিগত সময়ত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 54% বৃদ্ধি কৰিছিল। সেই হিচাপে এইবাৰ 30ৰ পৰা 34%হে বঢ়োৱা হ'ব বুলি প্ৰকাশ কৰিছে তথ্য। ইয়াতে ফিটমেণ্ট ফেক্টৰৰ কথা কৈছে বা অষ্টম দৰমহা আয়োগৰ দৰমহা বৃদ্ধিৰ যি গতি বা পূৰ্বৰ ৰেকৰ্ডবিলাক চাই পেলাই ফিটমেণ্ট ফেক্টৰ এইবছৰ কিমান হ'ব পাৰে এইবাৰ, সেই সম্পৰ্কে এটি ভিডিঅ' মই ইতিমধ্যে প্ৰস্তুত কৰি থৈছোঁ। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই যদি সেই ভিডিঅ'টি চাৰ্চ কৰে তেতিয়াহ'লে ডিটেইলছত দৰমহা বৃদ্ধি সম্পৰ্কে আপোনালোকে সহজ অসমীয়া ভাষাত বুজিবলৈ সক্ষম হ'ব। ধন্যবাদ।